সকলৰ লগত আজি ভাৰত চৰকাৰ অসম চৰকাৰ চুক্তি হৈছে। ইয়াৰ কাৰণে মই চৰকাৰক ধন্যবাদ জনাইছোঁ। এটা শান্তিৰ প্ৰক্ৰিয়া দীঘলীয়া সময় চলি আছিলে আৰু ইটো বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইটো এটা ফিনিচিঙত আনিলে। ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু আদিবাসী সমাজৰ তৰফৰ পৰা যিসকল যুৱকসকলে ইমান দিনে অস্ত্ৰ লৈ বহুত দিন সংগ্ৰাম কৰিছে, পিছত অস্ত্ৰ জমা দি ইমান দিনে এটা আনচাৰ্টেনিটি, এটা অনিশ্চয়তাত আছিলে, তেখেতসকলে এতিয়া এই চুক্তিৰ পৰা মেইন ষ্ট্ৰীমলৈ আহিব পাৰিব। মই আশা ৰাখিছোঁ যে বড়োলেণ্ড অঞ্চল ইয়াৰ পিছত 100% পিচ আহিব আৰু অসমত যিটো ছাষ্টেইনেবল পিচ এটা প্ৰচেছ চলি আছিলে, এই ছাষ্টেইনেবল পিচটো ইয়াত পাবলৈ সক্ষম হ'ব আৰু উন্নয়নৰ কাম কাজত সেই যুৱকসকলেও অংশগ্ৰহণ কৰিব পাৰিব আৰু তেখেতসকলৰ এছপিৰেশ্যন যিবিলাক আছিলে এইবিলাক ফুলফিল হোৱাৰ লগে লগে তেখেতসকলে নিজৰ জাতি গঠনৰ কামত নিয়োজিত হ'ব পাৰিব। একচুৱেলি এতিয়া কি উদ্দেশ্য লৈ আলফাই মানে মূল খুঁটিলৈ অহা নাই এইটো আমি নাজানো, কিন্তু বৰ্তমান সময়ত এইটো খুবেই দৰকাৰ। কাৰণ এতিয়া আপুনি জংঘলত থাকি পেলাই সমাজ সেৱা কৰিব নোৱাৰে। এতিয়া আপুনি আহি সমাজৰ মাজত থাকি সমাজ সেৱা কৰিব লাগিব। হয় যে আপুনি ৰাইটৰ কাৰণে কথা কৈছে, অধিকাৰণে কথা কৈছে, বিভিন্ন কথা কৈছে, এইটো ঠিকে আছে। বাট আজিৰ যিটো সময়, ছায়েন্স এণ্ড টেকন'লজি, নতুন এটা ইকনমিক অৰ্ডাৰ আহিছে, গোটেই বিশ্বত এটা ট্ৰেণ্ড চলি আছে। ইয়াত আমি কেইজনমান ল'ৰা জংঘলত থাকি আন্দোলন কৰি যদি কিবা এটা পাবলৈ বিচাৰিছোঁ, সেইটো কিমান দূৰ সম্ভৱ হ'ব আজিৰ সময়ত আমি কল্পনা কৰিব নোৱাৰোঁ। গতিকে আজি আমাক ভাল ইনষ্টিটিউশ্যন লাগে, ভাল ইণ্ডাষ্ট্ৰী লাগে, আমাৰ ল'ৰা ছোৱালী কোৱালিটি এডুকেশ্যন পাব লাগে, ভাল কেৰিয়াৰত যাব পাৰিব লাগে আৰু সমাজৰ অভাৰঅল যিটো আমাৰ প্ৰটেকশ্যন এইটো ভাৰতৰ কনষ্টিটিউশ্যনে দিব। চ' ভাৰতৰ কনষ্টিটিউশ্যনৰ ওপৰত বিশ্বাস ৰাখি আমি কাম কৰিব লাগিব।